ভাগৱত শুনিলে অধৰ্ম হ'ব, পঢ়িলে অধৰ্ম হ'ব। ভাগৱত শুনিলে ধৰ্ম হ'ব, হয়নে বাৰু? ভাগৱত শুনিলে ধৰ্ম হয়, নহয়নে বাৰু? আৰু পঢ়িলেও ধৰ্ম হয়, হয় নহয় বাৰু? হয়নে? হয় নহয় বাৰু? ভাগৱত শুনিলে ধৰ্ম হয়। হয়তো তোমালোকে আজি অবিৰতভাৱে অহা কালিলৈ পৰহিলৈ অবিৰতভাৱে ভাগৱত পাঠ কৰিবা। তোমালোকৰতো ধৰ্ম বহুত হ'ব। আৰু এই বছৰে নহয়, যোৱা বছৰো পাতিছিলা, হয়নে বাৰু? তোমালোকৰ দেখোন ধৰ্মই উপচি গৈছে। অহা বছৰলৈও পাতিবা, হয়নে বাৰু? পঢ়িবা আৰু শুনিবা, তোমালোকৰ ধৰ্ম হ'ব, হয়নে বাৰু? আইসকলেও জানে শুনিবলৈ আহিছে কেলে বাৰু? ধৰ্ম হ'বলৈ, হয়নে বাৰু? হয়নে আইসকল? আপোনালোকৰ ধৰ্ম হ'ব। আৰু যুৱকসকলে আমাক বাৰু প্ৰত্যেক বছৰে নেৰে। আমি ভাবিছোঁ তেওঁলোকৰ মনৰ কোনোবা এটি চুকত আমিও সোমাই আছোঁ, সেইকাৰণেহে মাতে। পিছে আজি তোমালোকে ভবা কথাৰ উল্টাটি মই ক'ব বিচাৰিছোঁ। ভাগৱত শুনিলে অধৰ্ম হ'ব, পঢ়িলে অধৰ্ম হ'ব। তোমালোকৰ এতিয়া মনলৈ এনেকুৱা ভাৱ অহা নাইনে বাৰু? কি উল্টা কথা ক'বলৈ আহিলে আজি আকৌ এইজনে, হয়নে বাৰু? কিয় ক'লোঁ? আজি বহু কষ্ট কৰিছা তোমালোকে, তিনিদিনীয়াকৈ অনুষ্ঠানটি পাতি তোমালোক ডেকাসকলে বহু কষ্ট কৰিব লগা হ'ব আৰু বহু টকা ব্যয় কৰিব লগা হ'ব, আৰু কৰিছাও। এই গোটেই টকা পইচা কষ্টবিলাক অযথা নাযাবনে বাৰু? ভাগৱত শুনিলা আৰু পঢ়িলা। যেনেকৈ মোৰ জ্বৰ হৈছে, মেডিকেললৈ গ'লোঁ, ডক্টৰক ক'লোঁ ছাৰ মোৰ জ্বৰ হৈছে, বোলে পেৰাষ্টামল টেবলেট এটা খাবা। শুনিলা? বোলো শুনিলোঁ ছাৰ। শুনিলেই মোৰ জ্বৰটো ভাল হ'বনে বাৰু? নহ'ব, হয়নে বাৰু? কি কৰিব লাগিব? টেবলেটটো কিনি আনি খাব লাগিব, হয়নে বাৰু? হয়তো। আৰু এখন প্ৰেছক্ৰিপশ্যন লিখি দিলে, সেই প্ৰেছক্ৰিপশ্যনখন আনি পেলাই পঢ়োঁ আৰু থৈ দিওঁ। মোৰ জ্বৰ ভাল হ'বনে বাৰু? নহ'ব, হয়নে বাৰু? সেইটো যদি সঁচা হয়, তেতিয়া ভাগৱত শুনি ধৰ্ম নহ'ব। কি কৰিলে ধৰ্ম হ'ব? কৰিলে ধৰ্ম হ'ব, কৰ্মত ধৰ্ম। হয়নে বাৰু কথাটো? পেৰাষ্টামল টেবলেট এটা খাবা, শুনিলা? বোলে শুনিলোঁ, কিন্তু কামটো নকৰিলোঁ, জ্বৰ ভাল হ'ব? হয়নে? আৰু প্ৰেছক্ৰিপশ্যনখন পঢ়িলোঁ, কিন্তু ঔষধটো কিনি আনি নাখালোঁ, জ্বৰ ভাল হ'ব? নহ'ব। হয়তো শুনিলে পঢ়িলে ধৰ্ম নহ'ব, কৰিলে ধৰ্ম হ'ব, হয়নে বাৰু? নুশুনা লোকৰ সংখ্যা নায়েই। চ'ত মাহত যেনিয়ে যোৱা তেনিয়েই ভাগৱত মাত্ৰ, হয়নে বাৰু? না ওচৰত শুনিছোঁ না দূৰত শুনিছোঁ ভাগৱত। নুশুনা লোক নাই, হয়নে বাৰু? আৰু নপঢ়া লোক নাই। কিমান পাঠক ওলাইছে, বহুত পাঠক। আজি আপোনালোকৰ ইয়াত 1 ঘণ্টা বা 2 ঘণ্টাকৈ পঢ়িলেও নুজুৰিব, কিন্তু পাঠকৰ ইমান সংখ্যা বাঢ়িল, হয়নে বাৰু? পঢ়িছে আৰু শুনিছে, ধৰ্ম হৈছে নাই বাৰু? ডাঙৰ বেমাৰ সেইটোহে এতিয়া।
তাৰ পাছত আৰু কিছুদিনৰ পাছত চাব অন্য কিবা অনুষ্ঠান আহিব, যিটো শাস্ত্ৰত কৈছে নকৰিবা বুলি সেইটোকে যদি কৰা যায় কি হ'ব তেতিয়া? ভাগৱতৰ কিবা কাম শুনাৰ কাম দিবনে বাৰু? নিদিব, হয়নে বাৰু? সেইকাৰণে মই ক'লোঁ ভাগৱত শুনিলে আৰু পঢ়িলে অধৰ্মহে হ'ব, ধৰ্ম নহ'ব। কৰিলে ধৰ্ম হ'ব। দেউতাই ক'লে গৰুহাল ৰ'দত আছে, ছাঁহলৈ আনগৈ যা ল'ৰা। শুনিলি? বোলে শুনিলোঁ, কিন্তু গৰুহাল ৰ'দতে থাকিলে, গধূলা হৈ গ'লগৈ, গৰুহাল আৰু ছাঁহলৈ নানিলে, সেইটো শুনা হ'লনে বাৰু? গধূলা সময়ত দেউতাই কি বুলি ক'লে, ইমানকৈ কওঁতেও ল'ৰাটোৱে কথাষাৰ নুশুনিলেও, সেইটো নুশুনা হ'ল হয়নে বাৰু? শুনি পেলাই যেতিয়া কৰ্মটো কৰা নাযায় সেইটো শুনা বুলি নকয়, হয়নে বাৰু? মই আপোনালোকক এই কথাষাৰ এইকাৰণে ক'লোঁ, এয়া মাত্ৰ আনুষ্ঠানিকতা। আনুষ্ঠানিকতাত ধৰ্ম নহ'ব, ধৰ্ম হ'ব কৰ্মত। মোৰ আপোনালোকৰ চৰণত অনুৰোধ, শুনিছোঁ আৰু কামটো মই কৰিছোঁ, তেতিয়াহে ধৰ্ম হ'ব। আমাৰ শইকীয়া বাপজনে আপোনালোকক কৈ আছে, গতিকে তেৰাৰ ধাৰাৰ মাজত ধাৰটো জ্বলি যেনি গৈ আছে তেনেকৈ যোৱাটো খুব ভাল। আমি পাঠ অকণমান আগবাঢ়োঁ। এ ৰাম কি হেতু বধিলা কৃষ্ণে কংস মাতুলক পিতৃগৃহ এৰি কেনে গৈলা গোকুল। এৰা মনুষ্য শৰীৰে আসি লন্ত মানে বিষ্ণু বংশ সহিতে বন শিলা কোন থানে। এ ৰাম কতে কভাৰ জাক বিহাই লন্ত দুৰায় কহিও কমুনি শুনি বাক শ্ৰদ্ধা আয়। এ ৰাম হৰি কথা অমৃত পি অন্তে তো মুখে নাহি ক্ৰোধা তৃষ্ণান বা ধয়ে কোখে। ভগৱন্তৰ কথা শুনি মোৰ ভোক পিয়াহ একো নালাগে। কওক হে মুনিবৰ, ভগৱন্তক কিমান দিন নৰকাই ধৰি থাকিলে আৰু তেওঁ কিমান গোপী বিয়া কৰালে আৰু কংসকনো কিয় বধ কৰিলে, এই কথাখিনি মোক বুজাই কওকচোন বাৰু। ভগৱন্তৰ কথা শুনি কিয় আমনি আমাৰ নালাগে? কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে। কৃষ্ণৰ কথাই জাতি অজাতি নাবাচে। আহোম চুতীয়া কোঁচ কলিতা মিৰি দেউৰী খামতি কছাৰী যি কুলৰে নহওক, ব্ৰাহ্মণ শূদ্ৰ বৈশ্য ক্ষত্ৰিয় যি কুলৰে নহওক, যি জাতৰে নহওক, ভগৱন্তৰ তাৰ প্ৰতি অকণো ভূক্ষেপ নাই। ভগৱন্তৰ বাক্যসমূহ আমি কাৰ পৰা পাইছোঁ? ভগৱন্তৰ কোনে দেখুৱাই দিলে?
যিজনে দুৱাৰ খুলি দিলে বৈকুণ্ঠৰ সেহিহে পৰম গুৰু শ্ৰীমন্ত শংকৰ। শ্ৰীমন্ত শংকৰদেৱে আমাক কৃষ্ণক দৰ্শন কৰাই দিলে। সেই গুৰুজনাৰ ধৰ্মত কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল অসম মুলুক ধোবা জাতুৰুক কোবাচ মেলচ চাণ্ডাল আনু সব জাতি কৃষ্ণৰ সেৱকৰ পবিত্ৰ হয়। ঠিক তেনেকৈ ভগৱান সকলোকে গুৰুজনাই নিমন্ত্ৰণ কৰিলে। উবা নৰলোক সমস্ত মানুহক নিমন্ত্ৰণ কৰিলে। জাতিক নিমন্ত্ৰণ নাই কৰা দেই, মনত ৰাখিব। মানুহক উবা নৰলোক হৰি ভজিউক ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কতকাল জৰা ভৈল পৰৱেশ। আলজালবিলাক এৰা, এয়াই আমাৰ আলজাল নহয় জানো বাৰু? জাতিভেদ আলজাল নহয় জানো? গুৰুজনাৰ লগত দৃষ্টিত জাতি নাই, এটাই মাত্ৰ আছে, মানুহ জাতি। গতিকে লয় আপোনালোকে চাব, মানৱ ধৰ্ম প্ৰচাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। গতিকে লয় এই প্ৰশ্নবিলাক সুন্দৰকৈ আগবঢ়াইছে। এতিয়া ভগৱন্তৰ কথা শুনি আমাৰ কি নালাগে? ক্ষুদ্ৰ তৃষ্ণা নালাগে। শুনিলে আৰু শুনি থাকিবলৈ মন যাব। তেতিয়া আমি চাওঁচোন বাৰু মহাপুৰুষ গুৰুজনাক কিমান কি পালোঁ। কৃষ্ণৰ কিংকৰ শংকৰ ভনে, ভনেটো নেপালী ভাষা নহয়নে বাৰু? দশন বিহীন কুত্তা যেন, কুত্তাটো হিন্দী ভাষা নহয়নে বাৰু? মাজাৰী বিয়ালি এইবোৰ পশ্চিমীয়া ভাষা নহয়নে বাৰু? সমস্ত লোকৰে ভাষা সংযোগ কৰি মহাপুৰুষ গুৰুজনাই আমাক সুন্দৰকৈ এক অসমীয়া জাতি গঠন কৰি থৈ গৈছে। চাব, নেপালী জাতি আছে নেকি বাৰু? পাঞ্জাবী জাতি আছে নেকি বাৰু? নেপালৰ পৰা অহাৰ কাৰণেহে নেপালী। নেপালীটো জাত নহয়, নেপালৰ পৰা অহাৰ কাৰণেহে নেপালী। কাইলৈ জগবৰ সিং আহিব, পাঞ্জাবী, হয়নে বাৰু? তেখেতলোক পাঞ্জাবৰ পৰা অহাৰ কাৰণেহে পাঞ্জাবী, কিন্তু জাতিটো পাঞ্জাবী নহয়। বিহাৰৰ পৰা অহাৰ কাৰণে বিহাৰী, বিহাৰী জাতি থাকে নেকি বাৰু? বিহাৰটো জাতি নহয়। জাহাজত ভীম জাহাজী কলৰ পুলিটো প্ৰথম আনিছিলে জাহাজত, সেইকাৰণে জাহাজী কল বোলা যায়, হয়নে বাৰু? সেই নেপালী ভাইসকলে কৃষ্ণৰ নামেই গায়। কৃষ্ণ ক'ত থাকে? মন্দিৰত থাকে। হে কৃষ্ণ তিমিলাই মন্দিৰে বসে ৰ। হে কৃষ্ণ তুমি মন্দিৰত থাকা। কৃষ্ণক বেলেগ জেগাত বিচাৰিলে পাম বোলে নেপাওঁ। মন্দিৰটো কোনটো মন্দিৰত তুমি থাকা? দম্ভ দৰ্প পৰ নিন্দা অভিমান তিৰস্কাৰ, অ কাম ক্ৰোধ লোভ মোহ দম্ভ অহংকাৰ, হিংসা কামনা আশা হঠ ব্যভিচাৰ, এহি ষোল গোটা পুত্ৰ দুৰ্জয় মায়াৰ। ক'ত থাকে? মনৰ লগত থাকি
এহি খোল জন তৰিবে নোৱাৰে লোক এহি হে কাৰণ দম্ভ দৰ্প পৰনিন্দা অভিমান তিৰস্কাৰ কাম ক্ৰোধ লোভ মোহ দম্ভ অহংকাৰ হিংসা কামনা আশা হঠব্য বিচাৰ এহি ষোলগোটাৰ পুত্ৰ দুৰ্জয় মায়াৰ ক'ত থাকে বোলে মনৰ লগত থাকে মনটো তেতিয়া কলুষিত হৈ থাকে আজি হেনে এনে এটি অনুষ্ঠানত আপোনালোকে আহি কি কৰিব কৃষ্ণৰ কথা শুনিব কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই এইবোৰ দম্ভ দৰ্প পৰনিন্দা এইবোৰ দুৰ্বাসনা আজি কৃষ্ণ কথা কাণেৰে সোমাই হৃদয়ত প্ৰৱেশ কৰিব জলৰ যতে কমল যেহেন শৰতকালে স্বভাৱতে নিৰ্মল কৰে শৰৎকালত পানীবিলাক যেনেকৈ স্বাভাৱিকতে নিৰ্মল হৈ যায় ঠিক তেনেকৈ ভগৱন্তৰ বাক্যসমূহ কাণেদি প্ৰৱেশ কৰি হৃদয়ত প্ৰৱেশ কৰিব আৰু মনত থকা মলবিলাক দূৰ কৰি দিব মন তেতিয়া কি হ'ব নিৰ্মল তথা মন মন্দিৰ হৈ যাব সেই মন্দিৰত কৃষ্ণ আহি বাস ল'ব প্ৰত্যেকৰ মনত কৃষ্ণই আহি বাস ল'ব কৃষ্ণ মনটো তেতিয়া কি হ'ব মন মন্দিৰ সেই মন্দিৰত আহি কৃষ্ণ থাকিবহি বেলেগ জেগাত কৃষ্ণক বিচাৰিলে পাবা নাপাবা কৃষ্ণ কাহা চন সখী কৃষ্ণ কাহা চন সারে সংসার খোঁজে সখী কৃষ্ণ কাহা চন কৃষ্ণ ক'ত আছে সখী কৃষ্ণ ক'ত আছে গোটেই সংসাৰ বিচাৰক কৃষ্ণক নাপাব কৃষ্ণ কাহা চন সখী কৃষ্ণ কাহা চন বৃন্দাবন খোঁজে মথুৰা খোঁজে কৃষ্ণ মন মাইচন সখী কৃষ্ণ মন মাইচন বৃন্দাবনত বিচাৰক নাপাব কৃষ্ণক মথুৰাত বিচাৰক নাপাব কৃষ্ণ ক'ত থাকিব মনত থাকিব আপোনাৰ খবৰ সদৌতিৰে মনত কৃষ্ণ থাকক পিছে মনটোতো নিৰ্মল হ'ব লাগিব মনটো মন্দিৰ হ'ব লাগিব মন্দিৰতহে কৃষ্ণ থাকিব কি মন্দিৰত মন মন্দিৰত আৰু সেই মন মন্দিৰত কি কৰিব কৃষ্ণই তাতে বৃন্দাবন প্ৰস্তুত কৰিব বৃন্দ মানে আনন্দ অবন মানে স্থান ক'ত প্ৰস্তুত কৰিব মনত মন বৃন্দাবন সেই মন বৃন্দাবনত কৃষ্ণই ৰাস ক্ৰিয়া কৰিব ৰস ঐশ ইতি ৰাস ৰসৰ সমন্বয় য'ত ঘটে তাকে ৰাস বুলি কয় কেইটা ৰসৰ সমন্বয় ঘটে ৰাসত 10টা ৰসৰ সুৰ চাতুৰী সিংহাৰ মাধুৰী বীৰ বিভৎস হাস্য ৰুদন অদ্ভুত আৰু ভয়ানক এই 10টা ৰসৰ সমন্বয় ঘটিব 10টা ৰসৰ সমন্বয় ঘটাৰ লগে লগে গোপদে বেদ পিপদে পান কৰা বেদ যিসকলে পান কৰি সেইসকলক গোপী বুলি কয় মানে ভকত সকলো ভকত তেওঁলোকে কি কৰিব
কৃষ্ণৰ মুখৰ বাক্য পান কৰিব, বেদ পান কৰিব সমস্ত গোপী। কৃষ্ণই সুৰ ৰসটো আমাক দিছিলে। সুৰ ৰস কেনেকৈ দিছিলে? এদিন কৃষ্ণই গোৱালীৰ ঘৰত গাখীৰ চুৰ সোমালে, গাখীৰ সি খালেও। তেতিয়া গোৱালী আহি ধৰিলে, মোৰ ঘৰে কোন এইটো বুলয় গোৱালী। কৃষ্ণই কি বুলি ক'লে? বলাই ৰকনিষ্ঠ মই নাম বনমালী। গোপীয়ে ক'লে মোৰ ঘৰত এইটো কোন? কৃষ্ণই ক'লে মই বলোৰামৰ ভায়েক, মোৰ নাম বনমালী। এই ৰাম গোপী বোলে এঠা তুমি আইলা কি কাৰণ? কৃষ্ণই কি বুলি ক'লে? ঘৰ পাখৰীয়া আইলো বোলে নাৰায়ণ। মই ঘৰ পাহৰি আহিলোঁ আকৌ। আকৌ গোপীয়ে ক'লে জানিলো আখিলি তই ঘৰ পাখৰীয়া লবনো কলখে কেনে হাত দিয়া আছা। ঘৰ পাহৰি আহিলি বাৰু, ঠিকে আছে। এই গাখীৰৰ কলটোত তই কিয় হাত দিছিলি? তেতিয়া কৃষ্ণই কি লগালে? কানো বোলে শুনৰে গোপিনী দাৰুণী শুনৰে তেন। কানো বোলে শুনৰে গোপিনী দাৰুণী পিম্পৰা গোচাইতে লাগি হাত দিয়া আছি। সেইটো গাখীৰত পৰুৱা পৰিছিলে, মই সেইবোৰহে গুচাই আছিলোঁ। চাওক, প্ৰথমতে সোমালে চোৰ। গোপীয়ে ধৰাৰ লগে লগে কৈ দিলে, মাৰি দিলে কি? চাতুৰি, চোৰ চাতুৰি। তাৰ পাছত গোপীয়ে কি বুলি ক'লে? গোপী বোলে উপকাৰ কৰি আছ ভাল, কিহক জগালি মোৰ নিদাৰ চৱাল। পৰুৱা বচাটো বাৰু ভালেই কৰিলি, পিছে মোৰ ল'ৰা ছোৱালীকেইটা টোপনি গৈ আছিলে, তই কিয় উঠালি? তেতিয়া আকৌ লগাই দিলে চাতুৰি। এৰাম কানো বোলে বৎস এক বিচাৰি নাপাইল, তাক পুচিবাক লাগি চৱাল জগাইল। এই গৰু পোৱালি এটা বিচাৰি নাপালোঁ, একেলগে চৰাইছিলোঁ যে গৰু, এই এটা নাপালোঁ। ইহঁতে দেখিছিলে নেকি, মই তাকহে সুধিছিলোঁ। চাওক, এয়া হ'ল চাতুৰি। আকৌ গোপীয়ে ভালে, বৰ টেঙৰ ল'ৰা দেই, ঠিক আছে বাৰু। গোপী বোলে শুনৰে টেনটন কানাই, তোহোৰ মুখত কেনে লবনো গোন্ধাই। কৃষ্ণ যে লবনো খালে, মুখখন গোন্ধাই আছে, আৰু এমুঠি এনেকৈ লৈ পেলাই কথাখিনি কৈ আছে গোপীক। গোপীয়ে ক'লে তোৰ মুখত কিয় গাখীৰ গোন্ধাইছে? লাহেকৈ গোপীজনীৰ মুখত সেই হাতেৰে লৈ থকা গাখীৰ মুঠি সানি পেলাই ক'লে, কানো বোলে শুনৰে গোপিনী দাৰুণী, তোহোৰ মুখতে গোন্ধাই তই সে চোৰুণী। গোপীকে গাখীৰ চোৰ বনাই দিলে। এয়া হ'ল চাতুৰি। চোৰ চাতুৰি সিংহাৰ মাধুৰী বীৰ বিভৎস হাস্য ৰুদন অদ্ভুত আৰু ভয়ানক। এই 10টা ৰসৰ সমন্বয় হৈছে ৰাস। ৰাসত কেইজন কৃষ্ণ ওলায় বাৰু? প্ৰথমতে এজন ওলায়, হয়নে বাৰু? এজন ওলায়। তাৰ পাছত একেবাৰে শেষ
দৈত্যটো কি বাৰু ৰাসত শংখচূড় হয়নে বাৰু একেবাৰে লাষ্টৰ দৈত্যটো হ'ল শংখচূড় শংখচূড় কেতিয়া ওলায় এজন কৃষ্ণ আৰু মহাৰাসত যত গোপী তত কৃষ্ণ হয়নে বাৰু এজন কৃষ্ণই হাজাৰ হাজাৰ গোপীৰ লগত হাজাৰজন হৈ গ'ল তেনেতে শংখচূড় ওলালে হয়নে বাৰু সাৱধান হওক আপোনালোকে শংখচূড়ৰ পৰা আজি আপোনালোকে প্ৰথমতে ভাবিছিলে যে কৃষ্ণ এজনহে এতিয়া আপোনালোকে লক্ষ্য কৰক প্ৰত্যেকৰ মনটো যদি আপোনালোকৰ পৰিষ্কাৰ হয় যিমান আই বাপ যুৱক যুৱতী আছে শুদ্ধ মনটোত ভগৱন্ত আহি নিজে নিজে প্ৰৱেশ কৰি থাকিব কেনেকৈ থাকিব তাকো মই কৈ দিছোঁ সত্য শৌচ ক্ষমা দয়া সৰলতা এই পাঁচটা কোন বাৰু জানে পঞ্চ পাণ্ডৱৰ লগত কোন থাকে কৃষ্ণ থাকে আপোনালোকৰ মনটো যদি সত্য শৌচ ক্ষমা দয়া সৰলতাই পৰিপূৰ্ণ হৈ থাকে প্ৰত্যেকৰ মনতে কৃষ্ণ থাকিব গম পালে কেনেকৈ থাকিব পাণ্ডৱৰ লগত কৃষ্ণ নাথাকে নেকি বাৰু ভীমে কম গালি পাৰে নেকি বাৰু কৃষ্ণক কলিয়া কৃষ্ণ তই সমস্ত জগতৰ ঘাই তোৰ কাৰণে হৈছে এইবোৰ কম গালি পাৰেনে বাৰু তথাপিতো কৃষ্ণ হয় দাদা হয় হয়নে বাৰু এৰি যায়নে বাৰু নাযায় কেলে সত্য শৌচ ক্ষমা দয়া পৰিপূৰ্ণ ভগৱন্ত কেতিয়াও তাৰ পৰা আঁতৰি নাযায় গতিকে আপোনালোকৰ মনতো দুখ পাইছে কৃষ্ণকে গালি বৰক সুখ পাইছে কৃষ্ণকে সেৱা কৰক হয়নে বাৰু তেতিয়া দুখে সুখে মুখে জুনো সাৰা ৰাম নাম কলৈ যাব কৃষ্ণ নোৱাৰে যাব তেতিয়া আপোনালোকৰ মনত এজন এজন কৃষ্ণ বহি গ'ল হয়নে বাৰু যিমান ভকত আছে যিমান আই আছে যিমান ডেকা আছে গাভৰু আছে প্ৰত্যেকৰে মনত কৃষ্ণ তেতিয়া যত গোপী তত কৃষ্ণ হ'লনে বাৰু হ'লনে হৈ গ'ল তেতিয়া লাষ্টৰ দৈত্যটো শংখচূড় হয়নে বাৰু শংখচূড় ওলাই পেলাই কি চাই থাকে বাৰু হাজাৰ হাজাৰ গোপী তাৰ এগৰাকী লৈ গ'লেই হ'ল দেখোন কিন্তু লৈ নাযায় জাহা তাহা গোপীক কেলে নিনিয়ে বগা কোলা নিৰ্বাচন কৰে নেকি নকৰে কি চাই বাৰু শংখচূড়ে জুমি জামি কি চাই কোনগৰাকী গোপীৰ লগত কৃষ্ণ নাই কাৰ মনত কৃষ্ণ নাই তাকেই চাই থাকে কৃষ্ণ নথকা গোপীগৰাকীক ডাং মাৰি লৈ অৰণ্যলৈ গুচি যায় কোনে শংখচূড়ে ও নৰতনু জন্ম পায়া হৰি ন ভজিলা অৱশ্যে হৈ বাহা ভাই তিনতৰ ৰহিলা হয়নে বাৰু নৰতনু পাই যদি হৰিক নভজে সেইজনৰ অৱস্থা কি তিন্নতৰু শিলা হৈ কিমান দিন থাকিব স্থাৱৰং বিংশতি লক্ষ্যম 20 লক্ষবাৰ জলজং নৱলক্ষ্যং কুৰুমাংশ নৱলক্ষ্যং 20 2 9 18 38 30 লক্ষ্যং পশুনাং 30 লক্ষবাৰ পশু 38 30 68 10 লক্ষ্যং পক্ষীনাং 10 লক্ষবাৰ পক্ষী 68 10 78 17 লক্ষ্যং বানৰা 4 লক্ষবাৰ বানৰ 78 79 80 81 হয়নে বাৰু 2 লক্ষ্যং অৰ্ধমানৱা 87 জ্ঞান শূন্য 2 লক্ষবাৰ আধা মানুহ
আধা মানুহ কাক কয়? চিম্পাঞ্জী নহয়, চিম্পাঞ্জী আধা মানুহটো মইহে। বোলে কেনেকৈ আপুনি? মোকতো ৰাস্তাইদি গৈ থাকোঁতে আপোনালোকে মানুহ বুলিয়ে ক'ব যে মানুহ এজন গৈ আছে, পিছে বেলেগ এজন মানুহক মই দেখাৰ লগে লগে মাৰিবলৈ যদি খেদি যাওঁ তেতিয়া আপোনালোকে মোক কি বুলি ক'ব? এই কেনেকুৱা মানুহ এজন, কুকুৰৰ নিচিনা। হয়নে বাৰু? এইটো কাৰ চৰিত্ৰ? কুকুৰৰ চৰিত্ৰ। বেলেগ এঠাইৰ পৰা এটা কুকুৰ আহিলে আপোনালোকৰ ইয়াত থকা কুকুৰবিলাকে আদৰি সাদৰি আনিব লাগে। হয়নে বাৰু? পাৰিলে কিবা এটা খুৱাব লাগে, হয় নহয় বাৰু? আলহী আহিছে, সেই জ্ঞানটো আছেনে সিহঁতৰ? নাই। দেখাৰ লগে লগে কামুৰিবলৈ খেদি যায়। হয়নে বাৰু? সেইটো কাৰ চৰিত্ৰ? কুকুৰৰ চৰিত্ৰ। মই মানুহটো ৰূপত হ'লেও বেলেগ এজনক দেখাৰ লগে লগে যদি মাৰিবলৈ খেদি যাওঁ আপোনালোকে মোক কি বুলি ক'ব? কেনেকুৱা মানুহ সেইজন, কুকুৰৰ নিচিনা। হয়নে বাৰু? এইটো হয়নে বাৰু? সীতাহীৰ জ্ঞান শূন্য, হিত আৰু অসিত জ্ঞান যাৰ নাই সিয়ে হৈছে আধা মানুহ। কৰণীয় কোনটো আৰু বৰ্জনীয় কোনটো এই জ্ঞানটো নথকাজনকে কি বুলি কৈছে? আধা মানুহ। এতিয়া আমি আধা মানুহ। হয়নে বাৰু? মানুহ হৈ মানুহে কি ধৰ্ম পালন কৰিব লাগে এইটো যদি মই নাজানো, হৰি গুণ নাম শ্ৰৱণ কীৰ্তনে ভজি ও হৰিৰ চৰণ, মনুষ্য শৈবাৰ সিমানে মাত্ৰ জানা নিজ প্ৰয়োজন। মানুহ হোৱাৰ প্ৰয়োজন কি? হৰি ভজনা কৰা। হয়নে বাৰু? হৰি ভজনা নকৰি যদি আমি ভগৱন্তৰ বাদে অন্য দেৱদেৱী উপাসনা কৰোঁ তেতিয়া কি হ'ব বাৰু? বেশ্যাৰ লগত তুলনা কৰিব। কলিত হৰিৰ কীৰ্তন এৰিয়া অন্য মতে চাৱে গতি, যেন কুলবধূ নিজ স্বামীতে যি ভজে গৈ উপপতি। হয়নে বাৰু? উপপতি ভজনা হ'লে বিশেষকৈ কলিত ভগৱন্তৰ কৃষ্ণৰ নামৰ বাদে অন্য কৰ্ম কৰিলে উপপতি ভজনা দুখত আমি পৰিম। কাৰণ মানুহৰ স্বধৰ্ম হৈছে হৰি গুণ নাম মনুষ্যৰ স্বধৰ্ম। স্বধৰ্ম ত্যাগী আমি হৈ পৰিম। তেতিয়া দেখাতটো মানুহ, কিন্তু মানুহৰ ধৰ্মটো মোৰ নাই। মই আধা মানুহ। হয়নে বাৰু? গতিকে দি লৈ সংসদ্ধ মানবা সীতাহীৰ জ্ঞান শূন্য তথৌ মনুষ্যতং প্ৰাপ্তি কৰ্মাণি সাধয়ে। তাৰ পৰা পূৰ্ণ মানৱ হয়। পূৰ্ণ মানৱ হ'লে কি কৰিব পাৰিব? কৰ্মবিলাক সাধন কৰিব পাৰিব। কৰ্ম কাক কয়? ঈশ্বৰৰ অৰ্থে কৰে তাকে বোলে কৰ্ম। ঈশ্বৰৰ অৰ্থে কামবিলাক কৰিব পাৰিব, সেইটো হ'ল কৰ্ম। নাম গাব পাৰিব, পাঠ পঢ়িব পাৰিব, ব্যাখ্যা কৰিব পাৰিব, আসন পাতিব পাৰিব, শৰাই পাতিব পাৰিব, ঈশ্বৰৰ অৰ্থে কৰা কাম সেইবোৰ। সেই কামবিলাক কৰিব পাৰিব। আধা মানুহ হৈ থকালৈকে ভগৱন্তৰ কাম কৰিব নোৱাৰিব। মোৰ আশা আপোনাৰ খবৰ ওচৰত যে আপোনালোকে পূৰ্ণ মানৱ হওক। যুৱকসকলৰ অকণমান দেৰি হৈছে যদিও তথাপিতো যে তেওঁলোক আগবাঢ়ি আহিছে। কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। এতিয়া আমাক ভাগৱত ধৰ্ম পালন কৰিবলৈ কৈ আছে। হয়নে বাৰু? 4.5 কেজি ওজনৰ ভাগৱতত 18,000 শ্লোক সম্বলিত 350 অধ্যায় সম্বলিত ভাগৱতে কি ধৰ্ম কৈছে বাৰু? ভাগৱত ধৰ্ম কোনটো? আত্মমহা ধৰ্ম এক নামেখে প্ৰখ্যাত, মাত্ৰ নাম শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণ সাক্ষাৎ। ইয়াত এটাই ধৰ্ম আছে, সেইটোৱেই হ'ল ভগৱন্তৰ নাম। আৰু এজনেই দেৱতা আছে, সেইজনেই হ'ল কৃষ্ণ।
বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ হয়নে বাৰু তেতিয়া ভাগৱত ধৰ্ম কি নাম হৰিনাম এই ভাগৱত ধৰ্ম পালন কৰিলে কি হ'ব চাৰি বেদ চৈধ্য শাস্ত্ৰ স্মৃতি নিৰন্তৰ এই দুই চক্ষু জানা ব্ৰাহ্মণ খবৰ তাকৈ বুলি কণা যাৰ এক চক্ষু নাই দুই কো নাজানিলে অন্ধ বোলে সমুদায় চাৰি বেদ চৈধ্য শাস্ত্ৰ যিসকলে জানে দুইটা চকুৱে সেইজনে দেখে চাৰি বেদ জানে চৈধ্য শাস্ত্ৰ নাজানে এটা চকু কণা তাক বুলি কণা যাৰ এক চক্ষু নাই চাৰি বেদ জানে চৈধ্য শাস্ত্ৰ নাজানে সেইজন কণা দুই কো নাজানিলে অন্ধ বোলে সমুদায় চাৰি বেদো নাজানো চৈধ্য শাস্ত্ৰও নাজানো আমি হয়নে বাৰু নালাগে জানিব কেলে ভাগৱত ধৰ্ম গ্ৰহণ কৰক হেন অন্ধ হবু ভাগৱত ধৰ্ম ধৰি দৌৰি ফুৰন্তে তাৰ নিপিছলে ভৰি একো চিন্তা কৰিব নালাগে ভাগৱত ধৰ্মৰ এয়া হ'ল শ্ৰেষ্ঠতা ভাগৱত ধৰ্ম গ্ৰহণ কৰিলে চাৰি বেদ চৈধ্য শাস্ত্ৰ নালাগে জানিব ভাগৱত ধৰ্ম কি নাম এ ধন নহয় অকল পৰম ধন নামে পৰম ধন চিন্তহু মন ভাই নাম পৰম ধন পাই গ'ল আৰু কি দিগদাৰ আছে গতিকে ভাগৱত ধৰ্ম পালন কৰিলে যাগ যজ্ঞ পূজা পাতল নালাগে একো কৰিব আমাৰ শইকীয়া প্ৰভুজনে আপোনালোকক কৈ গৈছে তিনিটা মাৰ্গ কৰ্ম মাৰ্গ জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গ ভক্তি মাৰ্গই হ'ল শ্ৰেষ্ঠ যেনেকৈ এই মেইন ৰাস্তাটোত উঠাৰ পাছত আৰু চিন্তা নাই আৰু কিন্তু পুনাই দিলে নাৰায়ণপুৰে পাম কিমান খাল ডুঙত পৰি যাব লাগিব হয়নে বাৰু কৰ্মৰ মাৰ্গত বিঘিনি বিস্তৰ ঢেৰ বিঘিনি আছে মই গোটেইখিনি নকওঁ জ্ঞান মাৰ্গত নাহিকে সহায় ভক্তিৰ মাৰ্গত ঈশ্বৰ ৰক্ষক জানিবা ৰাজা নিশ্চয় ভক্তি মাৰ্গত ঈশ্বৰে ৰক্ষা কৰি যাব চিন্তাই নাই যেনেকৈ ৰাজআলিটোত উঠাৰ পাছত নাৰায়ণপুৰ পোৱাত আৰু কিবা চিন্তা আছে বিহপুৰীয়া পোৱাত কিবা চিন্তা আছে চাৰিআলি পোৱাত কিবা চিন্তা আছে একো চিন্তা নাই ৰাতি হওক দিন হওক বিনা দ্বিধাই যাব পাৰিব কিন্তু পথাৰে মাজে মাজে ৰাতি এদিন গৈ চাওকচোন বাৰু কোনোবাই দেখিলে বোলে ৰ'বা সেইজন ধৰি আনা হয়নে বাৰু গতিকে লৈ সেই কৰ্ম মাৰ্গৰ জ্ঞান মাৰ্গৰ অৱস্থাটো হ'ল আমাৰ পথাৰৰ মাজৰ ৰাস্তা তাত কোনেও আমাক সহায় কৰি দিব নোৱাৰে আৰু তাত তেনে ৰাস্তাত গ'লে আমাৰ নানা বিঘিনিয়ে দেখা দিব কৰ্ম মাৰ্গ জ্ঞান মাৰ্গ দুইটাকে বাদ দি ভক্তি মাৰ্গ গ্ৰহণ কৰক ভক্তি মাৰ্গ কি যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো অতি শ্ৰেষ্ঠ তৰ ভগৱন্তৰ কথা শুনক আৰু ভগৱন্তৰ কথা গাওক গালে ভক্তি হ'ব শুনিলে ভক্তি হ'ব পিছে এইটোতে আমি এতিয়া ব্ৰতী আছোঁ সেইকাৰণে ভাগৱত শুনি আছোঁ হোৱা নাই কেলে বাৰু হৈছেনে নাই নে হৈছেনে নাই নিজে নিজে নিজক সুধিব হৈছেনে নাই সমস্ত প্ৰাণীতে বিয়াপি আছে হৰি সবাকো নমিবা বিষ্ণু বুদ্ধি কিৰো এইটো হৈছেনে নাই বোলে নহয় আৰু খোৱা বোৱাটো লৈ ভক্তি নাই নহয় ক'তনো আছে তেতিয়াহ'লে হয়নে বাৰু গতিকে লৈ দেউতা মাক ল'ৰা ছোৱালীকেইটাই বৰ ভক্তি কৰেও হা তাৰমানে সদায় ভৰিত ধৰি থাকে নেকি বাৰু নাথাকে দেউতা মাক বিহু দিনা আমাৰ যুৱকসকল মোৰো আছে ল'ৰা আৰু তোমালোকো মোৰ ল'ৰাৰ সদৃশ এইবাৰ বহাগৰ বিহুত দেউতাক গা পা তিয়াই পু বোৱাৰীসকলে শাহুৱেক শহুৰেকক বহুৱাই পু বোৱাৰীয়ে তামোল এখন দিলেনে বাৰু দিয়া হৈছেনে দিলে হা বৰ ধুনীয়া আইসকলে গম পাব বোৱাৰী থকাসকলে গম পাব দিলেনে বাৰু আইসকল আপোনালোকক
তামোলখন দিওঁতে দেউতাই মায়ে কি কয় বাৰু শুন বিহুমুখীয়া কথা তিনিআলিলৈ ওলাই নাযাবা কাৰণ কোন ধৰণৰ লোক আহে ঠিক নাইতো নিজে বাইকখন ভালকৈ চলালেও আনবিলাকেতো ভালকৈ নচলাবও পাৰে গতিকে বিহুমুখীয়া কথা চেণ্টাৰলৈ ওলাই নাযাবা আৰু আমুকৰ চৰিত্ৰটো বৰ ভাল নহয় ইহঁতৰ লগত নুফুৰিবা দৌ এই তামোলখন দিওঁতে দেউতা মায়ে কয় নহয় আৰু এই খালে যে ধলং পলং কৰে তেনেকুৱাবোৰ নাখাবা দৌ শুন নকয়নে বাৰু কিন্তু সন্ধিয়া লাগিলে তিনিআলিলৈকে গ'ল ল'ৰাটো আৰু যিকেইটিৰ লগত নুঘূৰিবলৈ কৈছিলে সেইকেইটিৰ লগতে ঘূৰিলে আৰু আহোঁতে 12টা বজা ৰাতি গুৰু মাৰিহে দুৱাৰখন খুলি বিচনাত পৰিছে কি হ'ল কথাটো তামোলখন দিওঁতেতো দেউতাই কৈছিল কথাকেইটা পালন কৰিলোঁনে নকৰিলোঁ তেতিয়া দেউতাক ভক্তি কৰা হ'লনে অপমান কৰা হ'ল কওক হয়নে বাৰু ইয়াত দেউতা মাৰ প্ৰতি ভক্তি কেতিয়াও নহয় দেউতা মাক অপমান কৰাই হৈছে তেতিয়া এই ল'ৰাটোৱে কি হ'ব দেউতাক মাকৰ প্ৰতি অকণো ভক্তি নাই নহয় কি নাই ভৰিত ধৰি তামোলখন দিয়ে দেখোন সেইটোতো আচল কথা নহয় তামোলখন দিওঁতে দেউতা মাকে কোৱা কথাবিলাক পালন কৰাটোৱে আচল কথা হয়নে বাৰু গতিকে লয় দেৱতা পূজা কৰিব নালাগে পিতা স্বৰ্গ পিতা ধৰ্ম পিতাই পৰমং তপ পিতৈ পিতিবা বন্দে পিয়ন্তে স্বৰ্গৰ দেৱতা দেউতা আপোনাক হবে দেউতাক যদি ভক্তি কৰা যায় সেৱা সৎকাৰ কৰা যায় স্বৰ্গৰ দেৱতা নালাগে পূজা কৰিব ঘৰতে আছে স্বৰ্গৰ দেৱতা দেউতা গংগাৰ স্নান কৰিব নালাগে গংগা ঘৰত আছে কাৰ্তিক আৰু গণেশক শুনাই পাৰ্বতীয়ে ক'লে বোপাহঁত তোমালোকে গংগাৰ স্নান কৰি মোৰ ওচৰ কোন পাবহি পাৰা সোনকালে তেওঁকে মই বেছিকৈ মৰম কৰিম তেতিয়া কাৰ্তিকৰ বাহন হ'ল ময়ূৰ চৰাই উঠি গংগাত গুচি গ'ল গংগাত স্নান কৰি আহি ঘূৰি পাওঁ অৱস্থাত গণেশে কান্দি কাটি মাকৰ চৰণত ধৰিলে মা মোৰ গংগা জল চৰণে কমল বয়াছে হৃদয়ৰ মাজে মা তুমিয়ে মোৰ গংগা জল তেতিয়া মা পাৰ্বতীয়ে কোলাত তুলি ল'লে তেনেতে আহি কাৰ্তিক পাইছেহি মা মই ঘূৰি আহি পালোহি কিন্তু গণেশটো যাবই নোৱাৰিলে তেতিয়া মাকে কৈছে বোপা কামটো হৈ গ'ল বোলে কেনেকে তুমি স্থাৱৰ গংগাৰ স্নান কৰিবলৈ গ'লা মাৰ চৰণ চিনি নাপালা মোৰ চৰণত ধৰি গণেশে তোমাতকৈ বেছি ফল লাভ কৰিলে আজিৰ পৰা মোৰ মৰমৰ গণেশ এতিয়া গংগা ঘৰত আছে মাৰ সেৱা পূজা কৰক মাৰ চৰণত ভক্তি কৰক আৰু দেউতা আছে স্বৰ্গৰ দেৱতা দেউতা মাৰ প্ৰতি ভক্তি ৰাখক দেৱতা পূজা আৰু গংগাৰ স্নান নকৰিলেও হ'ব হলহেন বাৰু এনে অশান্তি সৃষ্টি হ'ল অন্যায় অত্যাচাৰে ভৰি পৰিল তেতিয়া ব্ৰহ্মা নিৰ্দেশ মতে সমস্ত দেৱতাই ক্ষীৰোদধিৰ তীৰত ভগৱন্তক আৰাধনা কৰিবলৈ ল'লে আৰু ভগৱন্তই আকাশৰ পৰা আকাশীবাণী প্ৰয়োগ কৰিলে এয়া ব্ৰহ্মাই সমাধিত শুনিলে সেই কথাখিনিকে এতিয়া দেৱগণক কোৱাৰ আৰম্ভ কৰিছে ইৰাম সংহৰি বাহৰি পিঠি বীৰম
যদু কুলে যোৱা দেৱতাসকল সমস্ত দেৱতা গৈ তোমালোকে যদুকুলত অৱতাৰ ধাৰণ কৰা গৈ ইৰাম বসুদেৱ গৃহত সাক্ষাতে নাৰায়ণ উপজিবা অৱশ্যে শুনিও দেৱগণ বসুদেৱৰ ঘৰত প্ৰভু ভগৱন্তই অৱতাৰ ধাৰণ কৰিব তোমালোকে যদুকুলত জন্ম ল'বা আৰু নন্দৰ ঘৰত যদু ভগৱন্ত আহি নিজে অৱতাৰ ধাৰণ কৰিব এ ৰাম তানে অৰ্থে দিব নাৰী গণ শোক জাত আগে উপজিবা গয়া অনন্ত সাক্ষাৎ বিষ্ণুৰয়া দেখে যোগ মায়া ভগৱতী কাৰ্য সাধিবা প্ৰতি হৈবা উৎপত্তি যোগমায়া উৎপত্তি হ'ব অকলচৰে থাকি মই কৰোঁ কোন কাজ শৰীৰৰ পৰা মহামায়া পৰিলন্ত বাজ মহামায়া উৎপত্তি কৰিলে কাৰ্য ইৰাম বিষ্ণুৰ আদেশে কৃষ্ণ এহি বুলি ব্ৰহ্মা দিয়া দেৱক আদেশ তুমি উৱাশ্বাস বাণী বুলিলাও আছে আশেষ খণ্ডিবা তোমাৰ মহা দুখ দেৱ হৰি খেদ পৰি হৰি ষষ্ঠ হৈব সুন্ধৰি হে মা তাৰ ব্যৱস্থা আমি সুন্দৰকৈ কৰিছোঁ ভগৱন্তই নিজে অৱতাৰ ধাৰণ কৰি সমস্ত পৃথিৱীৰ ভাৰ সংহাৰ কৰিব এতিয়া মা বসুমতী তুমি দুখ পৰিহৰা খণ্ডিবাক তোমাৰ মহাদুখ দেৱহৰি খেদ পৰিহৰি ষষ্ঠ হৈও বসুন্ধৰি এয়া দৈৱকীৰ বিবাহ ইমান আড়ম্বৰপূৰ্ণভাৱে দৈৱকীৰ বিয়াখন আয়োজন কৰিছে নিজৰ ককায়ে কংসই ৰথত তুলি আগবঢ়াবলৈ গৈছে তেনেতে আকাশী বাণী জাকলৈয়া যাৱ কংস সোণৰে অজ্ঞান তাইৰ অষ্টম গৰ্ভে তোৰ লৈব প্ৰাণ আকাশী বাণী এই আকাশী বাণী শুনাৰ লগে লগে কি হৈ গ'ল শুনিয়া নিষ্ফল কংসে খাণ্ডালৈয়া তুলি দৈৱকীৰ কেশত ধৰিলা কাটো বুলি দৈৱকীৰ চুলিত ধৰি খাণ্ডালৈ কাটিবলৈ উপক্ৰম হ'ল ইৰাম অধম আচাৰ কংস ক্ৰূৰ কোলাঙাৰ বসুদেৱে দেখয় দৈৱ কিৰচিনটো মাৰ ইৰাম উপাসন্ত কৰি তাংক বুলিলা বচন
শুনা মহাৰাজা ঘোষ ঘূৰ কুলৰ নন্দন তুমি যেন ৰাজা তাক ত্ৰিজগতে জানে তোমাৰ গুণ কবীৰ সকলে বখানি কোন হতে ইহান চিন্তিবে খোজা মাৰ একে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ ইফালে হ'ল স্ত্ৰী আনফালে হ'ল তোমাৰ ভগিনী এনে অপকৰ্ম কিয় কৰিবলৈ লৈছে মহাৰাজ ইয়া বসুদেৱৰ দৈৱকীক বচাবৰ কাৰণে কাতৰ এই ৰামে কমনে আচৰয় পাপ মৰণ ভয়তে জন্তুৰ উপজয় মৃত্যু দেহাৰ লগতে আজি মৃত্যু শোকনুহি হতে ক অন্তৰে অৱশ্যে মৰণ আচয় হবে জগতৰে আজিয়ে মৰক বা কালিলৈ মৰক বা 100 বছৰৰ পাছত মৰক মৃত্যুটো সকলোৰে আছে আমিও সকলোৱে জানো যে আমাৰ জন্ম হৈছে যেতিয়া আমাৰ মৃত্যু হ'বই নমৰাকৈ কোনো থাকিব নোৱাৰে মৃত্যু যেতিয়া আমাৰ হ'বই পিছে কোনদিনা মৰিম তাকে নাজানো এই 7টা বাৰৰ ভিতৰতে নমৰিম জানো বাৰু পৰীক্ষিতকো 7টা বাৰৰ ভিতৰতে তথা 7 দিনৰ ভিতৰতে তক্ষকে দংশন কৰিব তক্ষক কি কাল তাৰমানে সাপ কাল সময় এতিয়া আমাক সময়ে অলক্ষিতভাৱে অজগৰে গিলাৰ নিচিনাকৈ আমাক গিলি আছে আমিহে ক'ব পৰা নাই এতিয়া আজি আমি ভাবিছোঁ ইয়াতে বহি আছোঁ নাই বহা নহয় ইয়াত আমি গৈহে আছোঁ 100 বছৰ যদি আপোনালোক জীয়াই থাকে তাৰে আজি এটা দিন নগ'ল জানো বাৰু দিনটো গ'লনে মই গ'লোঁ এই দিনটো কালিলৈ আহিব হয়নে বাৰু কিন্তু আজি এই দিনটো মোৰ জীৱনৰ আজিৰ দিনটো মই কোনো দিন আৰু ঘূৰাই আনিব নোৱাৰোঁ তথা এই দিনটো মই ইয়াতে এৰি মই আগলৈ গুচি গৈছোঁ এই কথাখিনি অকণমান দীঘলীয়া মেইন ৰাস্তাত উঠিলোঁ গাড়ীত সুন্দৰকৈ বহি ল'লোঁ গাড়ী এৰি দিলে ৰাস্তা কাষৰ গছবিলাক খুব জোৰেৰে পাছলৈ দৌৰ নামাৰেনে বাৰু মই ভাবিছোঁ মই গাড়ীত বহি আছোঁ ৰাস্তা কাণৰ গছবিলাকহে পাছলৈ গৈ আছে পিছে কিছু সময় পাছত দেখিলোঁ মই গৈ বিহপুৰীয়া বা লখিমপুৰ পালোঁগৈ ঘূৰি আহি দেখিলোঁ ৰাস্তা কাণৰ গছবিলাক ৰাস্তা কাণতে আছে হয়নে বাৰু মইহে গৈ লখিমপুৰ পালোঁগৈ তদ্ৰূপ দিন ৰাতি চন্দ্ৰ সূৰ্য ইয়াতে থাকিব মই কিন্তু ইয়াত ৰৈ থাকিব নোৱাৰোঁ মই গৈহে আছোঁ ছেকেণ্ড মিনিট ঘণ্টা বেলা দিন গৈ আছোঁ কিন্তু নিজেতো গম পোৱা নাই আমি গৈ থকাটো কৃষ্ণদেৱে অৰ্জুনক কৈছিলে অৰ্জুনে কৃষ্ণক কৈছিলে সখা মই একো কৰ্ম নকৰোঁ বোলে একো কৰ্ম নকৰোঁ হেৰা তুমি দেখোন কৰ্ম কৰিয়ে আছা বোলে ক'তা কৰিছোঁ নাই কৰা হয় নেকি শুনা মই কোৱা কথাখিনি তুমি শুনি আছা বোলে শুনি আছোঁ শুনাটো কাম নহয় নেকি হয়তো আকৌ আৰু চকুকেইটা তুমি টিপটাপ কৰি আছানে বাৰু চকুকেইটা টিপিয়াও এবাৰ মেলোঁ এবাৰ টিপিয়াও এবাৰ মেলোঁ এবাৰ কৰোঁ বুলি কৰিছা নেকি বোলে নাই কৰা
সেইটো বোলে নিজে নিজে হয় নিজে নিজে হয় চকু টিপটাপ কৰি থকাটো কাম নহয় নেকি বোলে হয় আৰু তুমি যে দেখি আছা চকুৰে চোৱাটো কাম নহয় নেকি বাৰু বোলে তই এইটোকে কাম কৰ আৰু এই বস্তুটোকে তই চাই থাক হয়নে বাৰু সেইটো কাম হয় নহয় বোলে হয় এয়া তুমিচোন কৈছা একো কাম নকৰোঁ বুলি কামচোন তুমি কৰিয়ে আছা বোলে এৰা সখা কৰি থকাটো হয় বাৰু বাছ ঠিক আছে আৰু শুনা সখা মই ইয়াৰ পৰা কিন্তু এখোজো আগ নাবাঢ়ো দুই সৈন্যৰ মাজত যুদ্ধক্ষেত্ৰত দেই মই ইয়াৰ পৰা এখোজো আগ নাবাঢ়ো সঁচা বোলে সঁচা সখা অৰ্জুন তুমি দেখোন গৈয়ে আছা মই দেখি আছোঁ নহয় তুমি গৈ আছা বোলে ক'তা গৈ আছোঁ মই ৰৈহে আছোঁ সখা শুনা তুমি দেখাত ৰৈ আছা কিন্তু মই দেখাত তুমি গৈ আছা জীৱনৰ এটা দিন আজি তোমাৰ গ'ল হয়নে বাৰু দিনটো গ'ল নে তুমি গ'লা আজি আমাৰ জীৱনৰ দিনটো গ'ল হয়নে বাৰু নাই যোৱা মইহে আগবাঢ়ি গ'লোঁ দিনটো ইয়াতে আছে চন্দ্ৰ সূৰ্য ইয়াতে থাকিব হয়নে বাৰু মইহে গৈ আছোঁ বোলে হয় নেকি কথাটো হয়তো আকৌ 100 বছৰ জীয়াই থাকোঁ যদি আমাৰ 65 বছৰ গ'ল তাৰমানে মই এই বছৰকেইটা এৰি এৰি গৈ আছোঁ তাৰমানে মই আগলৈ গৈ আছোঁ হয়নে বাৰু সখা হয়তো আকৌ মই গৈ থকাটো হয় আৰু সখা মই কথা এটা কওঁ তোমাৰ কথা মই চব মানি লৈছোঁ মই হ'লে কিন্তু যুদ্ধ নকৰোঁ আকৌ তেতিয়া অৰ্জুনক কৃষ্ণই ক'লে সখা যুদ্ধ নকৰা বোলে নকৰোঁ ধৰ্ম কৰিবা নাই বোলে ধৰ্ম কৰিম সঁচা কৰিবা বোলে সঁচাকৈ কৰিম তুমি কি জাতি বোলে মই ক্ষত্ৰিয় ধৰ্ম কি বোলে যুদ্ধ কৰাকৈ যোৱা গম পালে যুদ্ধ কৰাই দিলে কৃষ্ণৰ আগত কোন সমস্ত অৰ্জুনৰ যুক্তি খণ্ডন কৰি যুদ্ধ কৰাই দিলে যুদ্ধ কাৰ কাৰ মাজত কৰালে গম পায় দুষ্কৃতিৰ বিপক্ষে সংস্কৃতিৰ সপক্ষে এতিয়া মোৰ ল'ৰাবিলাকে যুৱ সংঘই যেতিয়া পাতিছে মই তেওঁলোকক কৈছোঁ সব মোৰ ল'ৰা তেওঁলোকৰ কিছুমান দুষ্কৃতি আছে দুষ্কৃতিবিলাক নাশ কৰিব লাগিব ভাগৱত পাঠৰ মাধ্যমেৰে সংস্কৃতিক ৰক্ষা কৰিব লাগিব কৃষ্ণ সংস্কৃতি ৰক্ষা কৰিব লাগিব দুষ্কৃতিক নাশ কৰিব লাগিব সত্য শৌচ ক্ষমা দয়া সৰলতা প্ৰেম প্ৰীতি সংস্কৃতিৰ ফলীয়া হ'ল কৃষ্ণ তোমালোকৰ ফলীয়া হৈ থাকিব কৃষ্ণ বিপদত পৰিবলৈ নিদিয়ে কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ ঈৰ্ষা অসূয়া মদ মাচৰ্য দুষ্কৃতি কৌৰৱ হয়নে বাৰু প্ৰত্যেকৰে নাইনে বাৰু দুটা পাৰ্টি প্ৰত্যেকৰে আছে এটা ভাল আৰু এটা বেয়া এটা সংস্কৃতি আনটো হ'ল দুষ্কৃতি হয়নে বাৰু সংস্কৃতিয়ে দিনত ঠিকেই থাকে কিন্তু সন্ধিয়াৰ লগে লগে বহুতৰ দুষ্কৃতিয়ে লগ পায় হয়নে বাৰু সেইটো নাশ কৰিব নালাগিব নেকি লাগিব অৱশ্যে আপোনালোকক মই বিতংকে বুজাই নকওঁ বিতংকে বুজাবলৈ আপোনালোকে কি নুবুজাম ল'ৰা নেকি বাৰু হয়নে বাৰু আমাতকৈতো বহুত শিক্ষা দীক্ষা আছে হয় নহয় বাৰু সৌভাগ্য এঠাইত এখন স্কুলত দুআষাৰ এই ক্লাছ অপেনিঙৰ দিনা কোৱাৰ সুবিধা অকণ পাইছিলোঁ 3টি স্কুল একেলগে অপেনিং হৈছে সেইদিনা 1 এপ্ৰিল হয়নে বাৰু স্কুল যে আৰম্ভ হৈছিলে মই তেওঁলোকক কৈছিলোঁ যে ল'ৰা ছোৱালীবিলাকক এটা বয়াম ডাঙৰ বয়াম এটা ল'বা প্ৰথমতে বয়ামটো সম্পূৰ্ণকৈ ডাঙৰ শিলগুটি ভৰাই দিবা
ভৰোৱাৰ পাছত মই যেনিবা ভৰাই দিলোঁ। এতিয়া মই তোমালোকক সুধিলোঁ, এই বয়ামটোত আৰু কিবা বস্তু ধৰিব? তোমালোকে কি বুলি ক'বা? নধৰে নধৰে। ঠিক আছে। সৰু সৰু শিলগুটি 2-3 মুঠি আনি দি পেলাই জোকাৰি দিলোঁ। ধৰিলেনে? বোলে ধৰিলে। তোমালোকেতো নধৰে বুলি কৈছিলা, ধৰিলে দেখোন, হয়নে? আৰু কিবা ইয়াত ধৰিব? বোলে নধৰে। বালি 2 মুঠি আনি দি দিলোঁ, জোকাৰি দিলোঁ, এয়া দেখোন ধৰিলে। ধৰিলে। আৰু কিবা ধৰিব? বোলে নধৰে। 1 গিলাচ পানী আনি ঢালি দিলোঁ, সেয়াওতো ধৰিলে, হয় নহয় বাৰু? বাছ। তাৰ পাছত লুটিয়াই দিয়া, চববিলাক উলিয়াই পেলোৱা। উলিয়াই পেলাই পদ্ধতিটো বদলি কৰা। কি পদ্ধতিয়ে ভৰাবা? প্ৰথমতে বালি আৰু পানী লগা সেইখিনি ভৰাই লোৱা। তাৰ পৰা সৰু শিলগুটিখিনি ভৰাই দিয়া। তাৰ পাছত ডাঙৰ শিলগুটি ভৰাই দিয়া। ধৰিবনে? নধৰে, হয়নে বাৰু? কিয়? প্ৰক্ৰিয়াটো উল্টা হ'ল। প্ৰক্ৰিয়াটো। গতিকে প্ৰক্ৰিয়াটো উল্টা হ'লে ডাঙৰ শিলগুটি কেইটামান থাকি যাবগৈ, হয়নে বাৰু? আগৰ প্ৰক্ৰিয়াটো চব ধৰিছিলে তাতে, আকৌ উল্টাই দিয়াত, প্ৰক্ৰিয়াটো উল্টা কৰাত নধৰা হৈ গ'ল, হয়নে বাৰু? ঠিক তেনেকৈ তোমালোকৰ জীৱনৰ ডাঙৰ কাম কি হ'ব? পঢ়া শুনা, হয়নে বাৰু? ডাঙৰ কাম কিন্তু সেইটো, তথা ডাঙৰ শিলগুটি। তাৰ পাছৰ সৰু শিলগুটি কি? গা পা ধুই এমুঠি খোৱা, সেইটো সৰু শিলগুটি। তাৰ পাছত 3 নম্বৰ কামটো হ'ব কি? বালি, তথা 3 নম্বৰটো হ'ব খেলা ধূলা। 4 নম্বৰ কাম হ'ব অকণমান ফুৰিবলৈ ওলাই যোৱা, হয়নে বাৰু? তাকে নকৰি বোলে আজি নপঢ়োঁ আৰু ফুৰিয়ে আহোঁগৈ, হয়নে বাৰু? উল্টা নহ'লনে বাৰু? মা ভাত মুঠি দিয়া আৰু খায়ে লওঁ আৰু কাইলৈ পৰা পঢ়িম আৰু। ভাত খোৱাৰ পাছত টোপনি আহিব, হয়নে বাৰু? উল্টা নহ'লনে বাৰু কামটো? গতিকে মই ল'ৰা ছোৱালীবিলাকক কৈছোঁ, মোৰে ল'ৰা ছোৱালী, তেওঁলোকে জীৱনত কেতিয়াও উল্টাকৈ কামটো নকৰিব। ডাঙৰ শিলগুটি, সৰু শিলগুটি, বালি আৰু পানী নুফুৰিলেও নেখেলিলেও তোমালোকৰ জীৱন সুন্দৰ হ'ব। যদি ডাঙৰ শিলগুটি ৰূপ তোমালোকৰ জীৱনৰ ডাঙৰ কামটো পঢ়া শুনা ভালকৈ যদি কৰা, সেই বুলি খেলা ধূলা ফুৰা চকা নকৰিবলৈ কৈছোঁ নেকি? নাই কোৱা। কিন্তু মেইন ডাঙৰ কামটো নকৰাকৈ ইয়াত কিন্তু মনটো নিদিবা, এইটোহে মই কৈছোঁ। আৰু মই মোৰ ল'ৰা ছোৱালীবিলাকক কি কৈছোঁ? নঠগিবা কাকো। শিক্ষকক ঠগিবা, মা দেউতাক ঠগিবা নহয়, তোমালোকে নিজে ঠগ খাবা। বোলে কেনেকৈ? ৰজাই ক'লে 3জন মন্ত্ৰীক, যোৱা মন্ত্ৰীসকল, অৰণ্যৰ পৰা ভাল ভাল ফল মূল 1 বস্তা লৈ আহা। প্ৰথমজন মন্ত্ৰী গ'ল, 1 বস্তা ভাল ভাল ফল মূল গোটাই আনি, মহাৰাজ এয়া বোলে থোৱা। 2 নম্বৰজন গ'ল, গৈ পেলাই ভাবিলে যে ইমান কষ্ট কৰি কিমান ভাল ফল মূল বিচাৰিম, আধা ভাল আৰু আধা বেয়া। 1 বেগ আনি পেলাই দিলেহি, মহাৰাজ এয়া বোলে থোৱা। 3 নম্বৰজনে ভাবিলে ইমান কষ্ট নকৰোঁ আৰু, গেলা ঔটেঙা, গেলা ৰঙালাও, বুঢ়া জাতিলাও, এনেকুৱা বেয়া বেয়াবিলাক আনি 1 বস্তা আনি মহাৰাজক দি দিলে। মহাৰাজ এয়া বোলে থোৱা। সেনাপতিক কৈ দিলে, 3জন মন্ত্ৰীক নিজে নিজে অনা ফল মূল বেগ লগত দি 3টা ৰুমত ভৰাই দৰ্জা বন্ধ কৰি দিয়া। বন্ধ কৰি দিলে। 10 দিন তেওঁলোকে নিজে অনা ফল মূলখিনি খাই
জীয়াই থাকিব লাগিব। যিজনে যেনে বাক্য তেনে ৰজাই কোৱা ভাল ভাল ফল মূল আনিবলৈ কৈছিলে, আনিলে। সেইজনে 10 দিন সুন্দৰ সুন্দৰ ফল মূল খাই শকতাৱধ হ'ল। 2 নম্বৰজনে আধা ভাল আৰু আধা বেয়া, 5 দিনমান ভালে খালে, বাকী কেইদিন বেয়া বেয়াবিলাককে যেন তেনে খাই জীয়াই থাকিল, প্ৰাণটো ৰক্ষা হ'ল। 3 নম্বৰজনে গোটেইখিনি যে গেলাকে নিলে, বেয়াকে নিলে, সেইজন বাচি থাকিব আৰু নোৱাৰিলে। এতিয়া ঠগিলে কাক বাৰু, ৰজাক নে নিজক? নিজক ঠগিলে হয়নে বাৰু? সেইকাৰণে মোৰ ডেকা সমাজক অনুৰোধ ৰাখিছোঁ, নাভাবিবা মই শিক্ষাগুৰুক ঠগিছোঁ, নাভাবিবা মই মা দেউতাক ঠগিছোঁ। ঠগ খাবা কিন্তু তোমালোকে নিজে।